হাইলাকান্দিতে অসম যুব পরিষদের কর্মী সভা অনুষ্ঠিত। পঞ্চায়েত নির্বাচনের প্রস্তুতি শুরু। আসন্ন পঞ্চায়েত ও বিধানসভা নির্বাচনকে সামনে রেখে শনিবার রাতে হাইলাকান্দি শহরের প্রবেশদ্বার লক্ষ্মীরবন্দে অসম যুব পরিষদের জেলা কমিটির উদ্যোগে এক গুরুত্বপূর্ণ কর্মী সভা অনুষ্ঠিত হয়। নতুন ও পুরাতন কর্মীদের সংযুক্ত করে আয়োজিত এই সভায় দলের ভবিষ্যৎ পরিকল্পনা, নির্বাচনী রণকৌশল এবং সংগঠনকে আরও শক্তিশালী করার বিষয়ে বিস্তারিত আলোচনা করা হয়। সভায় প্রধান অতিথি হিসেবে উপস্থিত ছিলেন যুব পরিষদের কেন্দ্রীয় কমিটির সভাপতি জিতু বরগোহাই। তিনি তার বক্তব্যে কংগ্রেস ও AIUDF এর তীব্র সমালোচনা করে বলেন, এই দুই দল অসম গণ পরিষদ দলের চরম শত্রু, তাই যে কোনো মূল্যে আমাদের দলকে শক্তিশালী করে নির্বাচনে জয়ী হতে হবে। তিনি দলের কর্মীদের এখন থেকেই প্রস্তুতি নেওয়ার আহ্বান জানান এবং আসন্ন পঞ্চায়েত নির্বাচনে রাজ্য জুড়ে 5,000 ওয়ার্ড মেম্বার নির্বাচিত করার লক্ষ্যমাত্রা নেওয়া হয়েছে। এই লক্ষ্য পূরণে সকলে সহযোগিতা কামনা করেন তিনি। যুব পরিষদের হাইলাকান্দি জেলা কমিটির সভাপতি ফখরুল ইসলাম লস্করের পৌরোহিত্যে আয়োজিত সভায় কার্যকরী সভাপতি ঋষিকেশ গোস্বামী বক্তব্য রাখেন। তিনি অসমের রাজনীতিতে অসম গণ পরিষদের অবদান ও গুরুত্বের কথা তুলে ধরে বলেন, দলকে শক্তিশালী করতে যুবকর্মীদের অগ্রণী ভূমিকা নিতে হবে। সভায় অন্যান্যদের মধ্যে বক্তব্য রাখেন অসম গণ পরিষদ দলের কেন্দ্রীয় কমিটির সম্পাদক সেলিম উদ্দিন লস্কর, সাংগঠনিক সম্পাদক স্বপন সিংহ। তারা মরহুম শহীদুল আলম চৌধুরীর রাজনৈতিক অবদান স্মরণ করেন এবং তার আদর্শকে অনুসরণ করে সংগঠনকে আরও দৃঢ় করার আহ্বান জানান। তাদের বিশ্বাস, আসন্ন পঞ্চায়েত ও বিধানসভা নির্বাচনে অসম গণপরিষদ হাইলাকান্দিতে উল্লেখযোগ্য ফলাফল অর্জন করবে। সভায় আরও বক্তব্য রাখেন যুব পরিষদের কেন্দ্রীয় কমিটির সম্পাদক রেজাউল করিম, যুব পরিষদের কেন্দ্রীয় কমিটির সদস্য জাকারিয়া আহমদ, রামচন্দ্রী নিমাই চান্দপুর জেলা পরিষদ আসনের দলের সম্ভাব্য প্রার্থী হোসেন আহমদ লস্কর প্রমুখ। ভোট আনিব লাগিব, নহলে ইয়াত AUDF MLA আমাৰ AGP মানুহক একো নিদিয়ে, ইয়াত কংগ্ৰেছৰ MLA আমাৰ মানুহক একো নিদিয়ে। গতিকে আমাৰ যদি অৰুণোদয় লাগে, আমাৰ যদি বৃদ্ধ পেঞ্চন লাগে, আমাৰ যদি আঁচনি লাগে, তেনেহলে আমাৰ ৱাৰ্ড মেম্বাৰটো কৰিব লাগিব। পাৰিব নহয়? পাৰিব নাই? মোৰ বিশ্বাস আপোনালোকে পাৰিব, মোৰ বিশ্বাস। আৰু এটা কথা ঠিক, আমাৰ যুৱ পৰিষদৰ মাজত একতাটো থাকিব। মই ফখৰুলক এটা কথা কৈছোঁ, ফখৰুলক যিদিনা প্ৰেচিডেণ্ট দিছোঁ, মই ফখৰুলক এটা কথা কৈছোঁ যে আপোনাক প্ৰেচিডেণ্ট দিম হয়, কিন্তু আপুনি চবকে লগত লৈ পিনে কমিটিটো ঠিক কৰক, চবকে লগত। আমাৰ শত্ৰু AUDF, আমাৰ শত্ৰু কংগ্ৰেছ, আমাৰ শত্ৰু AGP নহয়। AGP আমি চব এক, আমাৰ কোনো শত্ৰু নাই। আমাৰ শত্ৰু কেৱল মাত্ৰ কংগ্ৰেছ আৰু AUDF। আমি নিজৰ মাজত শত্ৰুতা কৰি লাভ নাই, নিজৰ মাজত ভেদাভেদ কৰি লাভ নাই। আমি চবকে লৈ আগবাঢ়ি যাব লাগিব, চবকে এক কৰি আগবাঢ়ি যাব লাগিব, তেতিয়াহে আমাৰ দল শক্তিশালী হ'ব। মই ফখৰুলক সভাপতি হিচাপে এটা কথা কৈছোঁ যে ফখৰুল, মই যেনেকৈ চেণ্ট্ৰেলৰ প্ৰেচিডেণ্ট, মই যেতিয়া চবকে লগত লৈ আগবাঢ়িছোঁ, তুমিও চবকে লগত লৈ আগবাঢ়িব লাগিব। তুমিও চবকে লগত লৈ আগবাঢ়িব লাগিব, তেতিয়াহে তোমাক মানুহে ক'ব এইটো সভাপতি মানিছোঁ, চবকে লগত লৈ পিনে হাইলাকান্দিত ৰাজনীতি কৰিছে আৰু হাইলাকান্দিত AGPটো চবতছে বেছি শক্তিশালী হৈছে। মোৰ বিশ্বাস, ফখৰুলক যেতিয়া মই আজি 3 বছৰ আগত জইন কৰাইছিলোঁ, আজি যেতিয়া প্ৰেচিডেণ্ট হ'ব পাৰিছে, মোৰ বিশ্বাস ফখৰুলে এইটো সমষ্টিটো, জিলাখন, 2টা সমষ্টি একলগ কৰি ভালকৈ এখন সুন্দৰ কমিটি কৰিব পাৰিব আৰু সুন্দৰভাৱে তেওঁ এই জিলাখন চলাব পাৰিব নহয়? মোৰ বিশ্বাস। কাৰণ চাওক, আমাৰ ইয়াত এটা প্ৰৱণতা আছে, AGP যিমানবিলাক ইয়াতে বৰাক ভেলীত কমিটিবিলাক হয়, মন গ'লে বনি যায়, মন গ'লে ভাঙি যায়। এইটো খুব বেয়া লাগে মোৰ তেতিয়া ইমান বেয়া লাগে। ইয়াতে আজি কেইদিনমান আগত কিছুমান মানুহে জইন কৰে, আকৌ কেইদিনমান পিছত কোনোবাই কংগ্ৰেছ যায় জইন কৰে। আচলতে দলটো ভাল পাব লাগিব। কোনোবাই যদি ভাবি আছে দলটোৰ পৰা মই বেপাৰ কৰিম, মিছা কথা। ইয়াত বেপাৰ কৰিব নোৱাৰা। AGP দলত থাকি বেপাৰ কৰিব নোৱাৰা। AGP দলত থাকি কেৱল মাত্ৰ সংগঠন কৰিব পাৰিবা, AGP দলত থাকি কেৱল মাত্ৰ লিডাৰ হ'ব পাৰিবা। আৰু কোনো ইয়াত বেপাৰ চেপাৰ দি মতলব নাই। বেপাৰ কৰিব পাৰিবা, প্ৰথমতে লিডাৰ হৈ লোৱা। লিডাৰ হৈ গ'লে বহুত বেপাৰ আহি থাকিব তোমাৰ ওচৰত, বহুতে আহিব তোমাৰ ওচৰত, কিন্তু প্ৰথমতে লিডাৰ হ'ব লাগিব। বেপাৰী হৈ ইয়াত এই পলিটিক্স কৰিলে বেপাৰী হৈ লাভ নাই। হয় পলিটিক্স কৰা, নহয় বেপাৰ কৰা, দুইটাৰ ভিতৰত এটা কৰা। আমি কাৰ্যকৰী সভাপতি সোমাই লওঁ। পঞ্চায়তটো হ'ল এটা ঘৰৰ খুঁটাস্বৰূপ। সেইকাৰণে পঞ্চায়ত সদায় লোকেল চেল্ফ গভৰ্ণমেণ্ট বুলি কোৱা হয়। পঞ্চায়ত এখন নিজে নিজৰ চৰকাৰ সেই জাগাখিনিৰ, সেইকাৰণে লোকেল চেল্ফ গভৰ্ণমেণ্ট বুলি কয়। যে বিধানসভাত আমি খুব ষ্ট্ৰংগেষ্ট পজিশ্যনত, আমি যদি
ডাবল ডিজিট নম্বৰত থাকিব লাগে তেতিয়াহ'লে কিন্তু পঞ্চায়তত আমি এই যে 5,000 আসনৰ আবেগত কাম কৰোঁ, আমি বেছিভাগ আবেগত কাম কৰোঁ। আমি যদি পঞ্চায়তকে এৰাই চলি পেলাই আমি বিধানসভাত যাই পেলাই সভাপতি মহোদয়ক দুখ দিব যাওঁ যে এই চিটটো আমি কিয় নাপালোঁ, হাইলাকান্দিৰ এইটো চিটটো কিয় নাপালোঁ, কৰিমগঞ্জৰ এইটো চিট কিয় নাপালোঁ, শিলচৰৰ এই চিটটো কিয় নাপালোঁ, তেতিয়া কিন্তু নহ'ব। আগে আমি এই যিটো পজিশ্যন সেই পজিশ্যনত আমি আমাৰ সভাপতি মহোদয়ক আনি দিব লাগিব, আমাৰ কাৰ্যকৰী সভাপতি মহোদয়ক আনি দিব লাগিব, যাতে তেওঁ বাৰ্গেনিং কৰিব পাৰে যে হাইলাকান্দিত এইটো চিট আমাক লাগিব। আমাৰ যুৱ পৰিষদৰ ল'ৰাই হাইলাকান্দিৰ এইটো চিটৰ পৰা ইলেকশ্যন খেলিব, আমাক কৰিমগঞ্জৰ এইটো চিট লাগিব, আমাক শিলচৰৰ এইটো চিট লাগিব। গতিকে মই আপোনালোকক পুনৰ এবাৰ অনুৰোধ কৰিম যে আমাৰ ইয়াতে যিসকল শ্ৰদ্ধাৰ আমাৰ অসম গণ পৰিষদ দলৰ অগ্ৰজসকল আছে তেওঁলোকৰ উপদেশ মানি অসম যুৱ পৰিষদে স্বাধীনভাৱে কাম কৰি যাব লাগিব। কিন্তু আৰু যদি স্বাধীনভাৱে কাম কৰি যাব নোৱাৰে, যদি সদায় ইনফ্লুৱেঞ্চত থাকে যে আমুকটো কৰিলে আমুকে বেয়া পাব নেকি, আমুকটো কৰিলে তামুকে বেয়া পাব নেকি, আপোনালোকে এটা কথা সদায় মনত ৰাখি থৈ দিয়ক, কাম কৰিলে আমাৰ সভাপতি মহোদয়ে কেতিয়াও বেয়া নাপায়। সেই কামটো যদি পাৰ্টিৰ ইণ্টাৰেষ্টত হয়, কাম কৰিলে আমাৰ সভাপতি মহোদয় আৰু কাৰ্যকৰী সভাপতি মহোদয়ে কেতিয়াও বেয়া নাপায়। গতিকে মই আপোনালোকক পুনৰ এবাৰ অনুৰোধ কৰিম যে পাৰ্টিটোৰ কথা অকল মনত ৰাখক, অকল এই 2 বছৰ 2025 আৰু 2026 মাৰ্চলৈকে 1 বছৰ খুব বেছি নালাগে, আমাৰ হাতত 13 মাহ আছে। এই 13 মাহ সময় চব কথা পাহৰি যাওক আৰু অকল পাৰ্টিটোক সময় দিয়ক আৰু পাৰ্টিটোৰ কথা মনত ৰাখক। কাৰণ আমাৰ কি বেলেগ কাম নাই নেকি? আমাৰতো বেলেগ কাম আছে ন। আমি অসমৰ পৰা ইমূৰলৈ ঘূৰি ফুৰিছোঁ। আজি আমাৰ শ্ৰদ্ধাৰ সভাপতি জিতু বৰগোহাঁই ডাঙৰীয়াই অসমৰ পৰা ইমূৰলৈ ঘূৰি ফুৰিছে। আমি নিজে ঘূৰি ফুৰিছোঁ। কিয় ঘূৰি ফুৰিছোঁ? সংগঠনটোৰ স্বাৰ্থত। আমি বিচাৰোঁ যে সংগঠনটোক মানুহে চিনি পাওক। যেনেদৰে আজি যুৱ মৰ্চাত মানুহে কয়, তেনেদৰে অসম যুৱ পৰিষদক যুৱ মৰ্চাতকৈ ওপৰত ৰাখক মানুহে। আৰু বিগত সময়ছোৱাত এইটো ঘটনা হৈছে, আপোনালোকে বিশ্বাস কৰক। আজি আমাৰ পজিশ্যন, আমি এইখন মঞ্চৰ পৰা আমি গৌৰৱেৰে ক'ব পাৰোঁ, আজি আমাৰ পজিশ্যন যিকোনো যুৱ সংগঠনতকৈ আমাৰ পজিশ্যন আজি ওপৰত আছে। সেইটো যুৱ মৰ্চাই হওক, এইটো ইউথ কংগ্ৰেছে হওক, এইটো NSY হওক, আজি যুৱ পৰিষদৰ পজিশ্যন কিন্তু চবতকৈ ওপৰত আছে। আজি যদি হস্পিটেলৰ কিবা ফেচিলিটিৰ কাৰণে দৰকাৰ হয়, আজি ভাৰতীয় জনতা পাৰ্টিৰ মানুহ এজনেও কিন্তু যুৱ পৰিষদক ফোন কৰে। আজি যদি কোনোবা মানুহৰ কিবা অসুবিধা হয়, আজি সেনেকুৱা মেছেজ, সেনেকুৱা ফোন, আজি যদি আমাৰ সভাপতি মহোদয়ৰ মোবাইলত বা আমাৰ নিজৰ মোবাইলত আপোনালোকক আমি দেখুৱাওঁ, আপোনালোকে নিশ্চয় হতবাক হৈ যাব।